নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 মে। দেশৰ কোটি কোটি মহিলা একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা। 10 মেত লাখ লাখ মহিলা একাউণ্টত এই টকা চৰকাৰে প্ৰদান কৰিব। লগতে লাখ লাখ পিএম কিষাণৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4000 কোটি টকা। কৃষকসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা কেতিয়া হ'ব কৃষকসকলৰ একাউণ্টত, লগতে কিমান তাৰিখত চৰকাৰে প্ৰদান কৰিব। লগতে লাখ লাখ দুখীয়াৰ বাবে চৰকাৰে নতুন আঁচনিৰ কথা ঘোষণা কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব এই আঁচনিৰ বাবে আবেদন। লগতে চৰকাৰী ঘৰৰ নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 10 তাৰিখৰ পৰা। যিসকল ব্যক্তি চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পাকিস্তানত এয়াৰ ষ্ট্ৰাইকৰ পিছতে ভাৰত চৰকাৰৰ সৰ্বদলীয় বৈঠক। কাইলৈ দিনৰ 11 বজাত সৰ্বদলীয় বৈঠক হ'ব। উপস্থিত থাকিব ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, লগতে কিৰেণ ৰিজিজুৱে। পাকিস্তানৰ ওপৰত অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল ইয়াৰ নহয়, পাকিস্তানৰ ওপৰত অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু ডাঙৰ একশ্যন ল'ব পাৰে। CCSৰ বৈঠকৰ পিছতে ৰাষ্ট্ৰপতি ভৱনলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে। ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোদীয়ে। তাৰ পিছত কি সিদ্ধান্ত গ্ৰহণ কৰা হয় এই সম্পূৰ্ণকৈ গ্ৰহণ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভাৰতৰ এটা এয়াৰ ষ্ট্ৰাইকতে নেগুৰ পেলাইছে পাকিস্তানে। হয় বন্ধু-বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। ভাৰতক প্ৰত্যুত্তৰ দিবলৈ এতিয়া শক্তিহীন পাকিস্তান। সন্ত্ৰাসবাদীক পোহপাল দি নিজ দেশৰ জনতাৰ সন্মুখতে এইবাৰ বেকফুটত পাক। ভাৰতে পুনৰ আক্ৰমণ নকৰিলে পাকিস্তানে আক্ৰমণ নকৰে বুলি স্বীকাৰ কৰিছে পাক প্ৰতিৰক্ষা মন্ত্ৰীৰ। পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আসিফৰ নিৰ্লজ্জ আত্মসমৰ্পণ। ভাৰতে পুনৰ উচতনি নিদিলে আমি আক্ৰমণ নকৰোঁ। পাকিস্তানী মিডিয়াত ভাৰতক আক্ৰমণ নকৰে বুলি স্বীকাৰ এইবাৰ খোৱাজ আসিফৰ মন্তব্য। ভাৰতৰ এটা এয়াৰ ষ্ট্ৰাইকতে এইবাৰ নেগুৰ পেলাইছে পাকিস্তানে। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গছপুলি ৰোৱাৰ পিছতে কেঞ্চেল কৰা হ'ল হাজাৰ হাজাৰ মহিলাৰ নাম। গোটৰ 10,000 কোটি টকা কোনবোৰ মহিলাৰ একাউণ্টৰ টকাটো প্ৰদান কৰে। লগতে পঞ্চায়ত নিৰ্বাচন শেষ হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকা সোমাই দিবলৈ কৈছিলে, কিন্তু তাৰ আগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বহুতো গোটৰ মহিলাৰ একাউণ্টত আপুনি 10,000 কোটি টকা নাপাব। কোনবোৰ মহিলাৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা, কোনে কোনে আৰু কিয় নাপাব লাখ প্ৰতিবাদৰ টকা, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ আলোচনা কৰিলে। কি কি যোগ্যতাৰ ভিত্তিত দিয়া হৈছে 10,000 কোটি টকা বা কোনবোৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰা হৈছে। বিহালীত কিন্তু 10,000 কোটি টকা প্ৰদান কৰা হৈছে আৰু এতিয়া উজনি আৰু নামনি সকলো মহিলাৰ একাউণ্টত চৰকাৰে 10,000 কোটি টকা প্ৰদান কৰিব। পঞ্চায়ত নিৰ্বাচন আজি শেষ হ'ল আৰু ইয়াৰ পিছতে যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত সোমাব পাৰে 10,000 কোটি টকা। 3খন সভাৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিব আপোনাৰ একাউণ্টত 10,000 কোটি টকা। যিবোৰ মহিলাৰ 3টা সন্তান বা তাতকৈ বেছি তেওঁলোকক দিয়া নাই এই টকা। উদ্যমিতা কাম বেছি সন্তান থকা মহিলাই কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি ফৰ্মত 3টা সন্তানতকৈ অধিক বা 3টা সন্তান উল্লেখ কৰিছে তেনে ক্ষেত্ৰত আপুনি টকা নাপাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 3টা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ বাবে ব্যৱস্থা কৰিছে চৰকাৰে। হাঁহি যদি কণী পাৰিব লাগে মোবাইল নিকিনিব, কামত লগাওক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাক মোবাইল কিনিবলৈ টকা প্ৰদান কৰিব। গোটৰ মহিলাৰ বাবে আকৌ চৰকাৰে এটা ভাল খবৰ দিলে। তেতিয়া পৰৱৰ্তী কিস্তিত দিব 25,000 কোটি টকা। শেষৰ কিস্তিত ধন হ'ব 50,000কে। লাখপতি বাইদেউৰ ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আৰু অতি শীঘ্ৰে নামনি আৰু উজনি অসমত লাখ লাখ মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাব। আৰু কিমান তাৰিখত টকাটো প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে ডেটটো ফিক্স কৰা নাই। যেতিয়া ডেটটো ফিক্স কৰিব নিশ্চয় সম্পৰ্কে জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সাৱধান হৈ যাওক, আহি গ'ল হিট ৱেভৰ এলাৰ্ট। IMD বতৰৰ সতৰ্কবাণী জাৰি কৰিছে সমগ্ৰ দেশৰ বাবে। এপ্ৰিলৰ পৰা জুনলৈকে স্বাভাৱিকতকৈ অধিক গৰম হ'ব দেশত। কেৱল ইয়াই নহয়, কেইবাখনো ৰাজ্যত অধিক হিট ৱেভৰ এলাৰ্ট জাৰি কৰা হৈছে। এইটো হৈছে মে' মাহ। মে' মাহত আপোনাৰ জিলা বা অঞ্চলত হিট ৱেভ ল'ব ভয়ংকৰ ৰূপ।
এতিয়া জুন জুলাইৰ দৰে গৰমে দহিছে ৰাজ্যত। চ' বন্ধু বান্ধৱীসকল আপোনাৰ জিলাত কেনেকুৱাকৈ গৰমে দহিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। আনহাতে ধূলিৰ ধুমুহা চৌদিশে প্ৰদূষণৰ ভয়ংকৰ ৰূপ। কেৱল এয়াই নহয়, উৎকট গৰমত হাহাকাৰ অৱস্থা সমগ্ৰ দেশবাসীৰ মাজত দেখা গৈছে। চ' বন্ধু বান্ধৱীসকল এইবাৰ 2025 বৰ্ষতে অতি গৰম হ'ব বুলি এখন ডাঙৰ ভৱিষ্যতবাণী কৰা হৈছে। কেৱল এয়াই নহয়, এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে 50 ডিগ্ৰী চেলচিয়াছতকৈ অধিক এইবাৰ গৰমে দহিব পাৰে ৰাজ্যত। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যত অৰুণোদয় আঁচনিৰ নামত ব্যাপক খেলিমেলি দেখা গৈছে। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে নেকি? আঁচনিৰ পৰা বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী, দুখীয়াৰ পৰিৱৰ্তে ধনীয়ে পাইছে নেকি সুবিধা? যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নগৰ জুৰিয়াত বঞ্চিত হৈছে আৰু ইয়াক লৈ জনতাৰ তীব্ৰ প্ৰতিবাদ। যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱা ঘটনা সংঘটিত হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। বহু প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন হোৱাক লৈ মহিলাসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু বহুতো প্ৰকৃত হিতাধিকাৰী আছে, কিন্তু সেইসকলৰ নাম কৰ্তন কৰা হৈছে আৰু দুখীয়াৰ পৰিৱৰ্তে ধনীক দিয়া হৈছে অৰুণোদয় আঁচনিৰ টকা। এনেকুৱাকৈ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। জুৰিয়া গদাইমাৰী পঞ্চায়তত ক্ষোভিত ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। চ' বন্ধু বান্ধৱীসকল, আপোনাৰ গাঁও পঞ্চায়ত যদি এনেকুৱা ঘটনা সংঘটিত হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে কোনটো গাঁও পঞ্চায়ত সেও আপুনি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে কৰি লওক এটা বিশেষ কাম, অনথা বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়াকৈ ৰেচন, কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনি। কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা, EKYC নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচন লাভৰ পৰা। ঘৰতেবহি এতিয়া কৰি লওক ৰেচন কাৰ্ডৰ EKYC। আপুনি কেনেকৈ কৰিব EKYC? প্ৰথমতে ডাউনলোড কৰক মেৰা EKYC এপ আৰু আপুনি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব এখন এপৰ মাধ্যমতে। দ্বিতীয়তে এপত গৈ বাছনি কৰক ৰাজ্যৰ নাম। তৃতীয়তে EKYC ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক। ৰেচন কাৰ্ডৰ নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক। OTP অহাৰ পিছতে আপোনাৰ সকলো পৰিচয় সন্নিৱিষ্ট কৰক। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। যদি আপোনাৰ ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ বাকী আছে আপোনাৰ সদস্য, তেনেক্ষেত্ৰত আপুনি এতিয়া কৰিব পাৰিব। ইয়াক লৈ চৰকাৰে অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আজি পঞ্চায়ত নিৰ্বাচন শেষ হ'ল আৰু কালিৰ পৰা আপুনি কৰিব পাৰিব এইসমূহ কাম। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি যোগাযোগ কৰিব লাগিব। লাখ লাখ দুখীয়াৰ বাবে এটা ভাল খবৰ আহিব, কিন্তু অতি শীঘ্ৰে চৰকাৰে নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। অক্টোবৰৰ পৰা চৰকাৰে নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব চৰকাৰে। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ নিৰ্দেশনা প্ৰদান কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশৰ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। কৃষকসকলে একাউণ্টত শীঘ্ৰে সোমাব চৰকাৰী ধন, কিন্তু তাৰ আগতে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে নতুন তালিকা। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি এই মাহতে নকৰে তেনেক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি টকাটো নাপাব। এই মাহৰ শেষত অথবা অহা মাহৰ প্ৰথম সপ্তাহত আপোনাৰ একাউণ্টত PM কিষাণৰ টকা প্ৰদান কৰিব চৰকাৰে। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰী পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব PM কিষাণৰ টকা। যদি আপুনি অযোগ্য হিতাধিকাৰী, লগতে আপুনি যিকেইটা কিস্তি লাভ কৰিছে সকলোকেইটা কিস্তি ঘূৰাই দিব লাগিব। জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকসকলক EKYC সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমাই এই টকা। এতিয়া তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰকৰণত আপুনি প্ৰথমতে প্ৰৱেশ কৰক। বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব আপুনি যোগাযোগ। ছেভ কৰি লওক 15526 নম্বৰত। আন এটা নম্বৰ হৈছে 1800115526 নম্বৰ। আন এটা নম্বৰ হৈছে 01123381092 নম্বৰ। এইকেইটা নম্বৰ এতিয়া ছেভ কৰি লৈ লওক আপোনাৰ মোবাইল ফোনত।